হেল্ল' এভৰিৱান চ' আপোনালোক সকলোৱেতো পানীপুৰি বাহিৰত খায়ে থাকে ন চ' এইটো কিট এবাৰ ট্ৰাই কৰি চাব অনলি 75 ৰুপিজ হয় আচ্ছিৰ পানীপুৰি কিট যোনটো ফেমিলি পেক হয় 75 ৰুপিজত 50টা পানীপুৰি সঁচাকে বহুত সস্তা হয় চ' সেইটো কাৰণে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব খুবেই ভাল টেষ্ট হয় ইয়াতে আপোনালোকে 50টা পুৰিচৰ লগতে মিঠা পানীটো এণ্ড তাৰ লগতে থকা চটপটা মচালা পানীটো আৰু লগতে আপোনালোকৰ পটেটো মেছ কৰা যোনটো মচালা থাকে সেইটোও পাই যাব এণ্ড তাৰপিছতে মই কুকাৰত আলুখিনি বইল হ'বলৈ দিলোঁ এণ্ড বইল হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ ধনিয়া আৰু জলকীয়া কাটি ৰাখিছোঁ এণ্ড তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু অলপমান তেল দি পেলাই যোনটো মেছ পটেটো কৰা মচালা আছিলে পেকেটৰ ভিতৰত সেইটো দিছোঁ এণ্ড তাৰপিছত মই ইয়াতে পিঁয়াজ দিছোঁ ধনিয়া দিছোঁ আৰু তাৰপিছত বস্তুখিনি বঢ়িয়াকৈ স্মেছ কৰিছোঁ তো যিহেতু ঘৰত বনাইছোঁ অবভিয়াছলি হাইজিন হ'ব চ' মই কাৰণে হাতেৰে মেছ কৰিছোঁ এণ্ড তাৰপিছত মই ইয়াতে মচালাখিনিৰ বাবে পেকেটৰ পৰা মচালাখিনি ওলাই পেলাই বলত পানী দিছোঁ যিহেতু তাতে লিখা আছে আধা কাপ পানী দিবৰ কাৰণে এণ্ড তাতে অলপ ধনিয়া দি মিক্স কৰিছোঁ এণ্ড তাৰপিছত মিঠা চাটনিটোও মই ঠিক তেনেদৰে পানী দি পেলাই ইয়াতে মিক্স কৰি পেলাই তাতে ধনিয়া অলপ দি দিছোঁ এণ্ড তাৰপিছত ইয়াত দেখিছেনে 50টা পুৰিচ ইয়াতে কেৰাহীখন গৰম হৈ গৈছে এণ্ড ইয়াতে মই এটা এটাকৈ দি পেলাই পুৰিচকেইখন ফুলাই লৈছোঁ এণ্ড গাইজ এইটো পেইড প্ৰমোশ্যন নহয় মোৰ খাই খুবেই ভাল লাগিছে চ' সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ এণ্ড ইয়াতে চাওক মোৰ পানীপুৰিখিনি হৈ গ'ল ইমান ফুলিছে এণ্ড বহুত ক্ৰিস্পি সঁচাকৈ বহুতেই ক্ৰিস্পি হৈছে এণ্ড ইয়াতে মোৰ ৰেডি হৈ গ'ল গোটেইখিনি তো এতিয়া আমি খোৱাৰ জুতি লওঁ চ' মোৰ বাৰো বহুত ভাল লাগিলে খাই পেলাই চ' আপোনালোকেও ওচৰৰ গ্ৰচাৰী মাৰ্টত এইটো বস্তু পায়ে যাব তো এবাৰ ট্ৰাই কৰিব এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'